নমস্কাৰ গ্ৰহণ কৰিব মোৰ এই ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি GNM কোৰ্ছৰ এডমিশ্যনৰ বাবে এণ্ট্ৰেন্স হ'ব আৰু হেতুকে এডমিশ্যনৰ এণ্ট্ৰেন্সৰ বাবে এপ্লিকেশ্যন বৰ্তমান চলি আছে আৰু আপোনালোকে 30 মেলৈকে এপ্লিকেশ্যন কৰি থাকিব পাৰিব। লাষ্ট ডেট হৈছে 30 মে। স্ক্ৰীনত দেখিছে GNMৰ বাবে। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স আপোনালোকে দেখিছে। GNMৰ 30 মেলৈকে আৰু এণ্ট্ৰেন্স হ'ব 28 জুন তাৰিখে। চেণ্টাৰ্ছ অফ এক্সাম গুৱাহাটী, ডিব্ৰুগড়, বৰপেটা, যোৰহাট, ডিফু, লখিমপুৰ, নগাঁও, নলবাৰী, কোকৰাঝাৰ গোটেইবিলাকত আছে। OMR বেছ ৰিটেন এক্সাম হ'ব। টোটেল মাৰ্ক 100 নম্বৰ আৰু 100টা কুৱেশ্যন থাকিব। তাৰে আপোনাৰ 100 মাৰ্কৰ 100টা কুৱেশ্যন। ইয়াতে হেল্পলাইন নম্বৰ দিছে। আপোনালোকে এপ্লিকেশ্যন কৰোঁতে কিবা অসুবিধা পালে ইয়াতে হেল্পলাইন নম্বৰ দিছে আৰু ইমেইল ID দিছে। ইয়াৰ সহায় লৈও কিবা অসুবিধা পালে আপোনালোকে জানি ল'ব পাৰি কেনেকুৱা কি কিবা সমস্যাত পৰিলে। আৰু আপোনালোকে কেনেদৰে এপ্লিকেশ্যনটো কৰিব, কি কৰিব, গোটেইবিলাক মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। এজ লিমিট ধৰি দিছে 31 ডিচেম্বৰ 2026 মিনিমাম এজ 17 হ'ব লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে দি দিছে। GNMৰ কাৰণে এইটো 10+2 আৰু ইংলিছত 40%। তাৰপিছত নতুবা 10+2 ইংলিছত 40% আৰু ANM কোৰ্চটো কৰা হ'ব লাগিব। 10+2 ইংলিছত 40%, ভকেশ্যনেল ষ্ট্ৰীম হেল্থ কেয়াৰ ছায়েন্স কোৰ্চটো থাকিব লাগিব। ষ্টেট CBSE বোৰ্ড যিকোনো হ'লে হ'ব, বা ৰেজিষ্টাৰ্ড ANM উইথ পাছ মাৰ্কছ অৰ্থাৎ ANM পাছ কৰা হ'ব লাগিব। ফিজিকেল ফিটনেছ থাকিব লাগিব। PRCটো লাগিব। ইয়াৰে ফিজটো দিছে এপ্লিকেশ্যন এণ্ট্ৰেন্স ফিজ জেনেৰেলৰ 1500 টকা, SC STৰ 1200 টকা, OBCৰ 1200 টকা। এই বাকীখিনি টাই আহোম, কোচ ৰাজবংশী, মৰাণ, মটক এইবিলাকৰ 1200 টকা। আপোনালোকে কেনেদৰে এপ্লাই কৰিব? আপোনালোকে ৱেবছাইটত যোৱাৰ পিছত অনলাইন এপ্লিকেশ্যন ফৰ্ম বুলি পাব, তাত ক্লিক কৰিব লাগিব। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ কমপ্লিট কৰিব লাগিব। তাৰপিছত অনলাইন এপ্লিকেশ্যন ফৰ্মখনত লগ ইন কৰি পেলাই পাৰ্চনেল ডিটেইলছ, এডুকেশ্যনেল ডিটেইলছ ছাবমিট হোৱাৰ পিছত এপ্লিকেশ্যন ফিজটো পে'মেণ্ট কৰি ছাবমিট হোৱাৰ পিছত আপোনালোকৰ এপ্লিকেশ্যনখন ফুলফিল হৈ যাব আৰু আপোনালোকে একনলেজমেণ্ট কপিটো ডাউনলোড কৰিব পাৰিব। ইয়াতে দি আছে ষ্টাৰ্টিং হৈছে 10 এপ্ৰিলৰ পৰা ষ্টাৰ্টিং হৈছে ANM এডমিশ্যনটো এণ্ট্ৰেন্সৰ বাবে, আৰু লাষ্ট ডেট হৈছে এপ্লিকেশ্যন ছাবমিট কৰাৰ 30 মে 2026 আৰু এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব 14 জুন 2026 পৰা। এতিয়া আপোনালোকে কেনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব, কেনেদৰে এপ্লিকেশ্যনখন কমপ্লিট কৰিব, গোটেইটো মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ফৰ্ম বুলি তাত যাব লাগিব। তাৰপিছত ইয়াত আপোনাৰ ইমেইল ID, মোবাইল নাম্বাৰটো দিব লাগিব। তাৰপিছত চেণ্ড OTP সেউজীয়া কালাৰৰ ৰাইট চাইডে যে আছে তাতে ক্লিক কৰিব লাগিব। তাৰপিছত আপোনাৰ OTP আহিব, OTPটো ভেৰিফাই কৰিব লাগিব। তাৰপিছত পাছৱৰ্ড এটা দিব লাগিব। পাছৱৰ্ডৰ পিছত ৰিএণ্টাৰ পাছৱৰ্ড কৰিব লাগিব। পাছৱৰ্ডত আপোনালোকে এলফাবেট, নাম্বাৰ এইখিনি ধৰি লওক, এটা এক্সাম্পল যে SSUHS@202 যিখিনি কোৱা এটা এক্সাম্পল দিছোঁ। তাৰপিছত ছাবমিট কৰিলে, ছাবমিট কৰাৰ পিছত এতিয়া আপোনালোকে
যেতিয়া এপ্লিকেশ্যনৰ ছাবমিট কৰিলে এতিয়া লগ ইন হ'ব লাগিব। লগ ইন হ'লে আপোনাৰ ওপৰত ইউজাৰ নেম বা মোবাইল নম্বৰ দিব পাৰে বা ইমেইল আইডি দিব পাৰে, আৰু যিটো পাছৱৰ্ড দিছিল সেই পাছৱৰ্ডটো মনত ৰাখিব লাগিব। পাছৱৰ্ডটো দিয়াৰ পিছত লগ ইন হৈ ল'লে, লগ ইন হোৱাৰ পিছত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন ওলাব। ইয়াত লেফ্ট ছাইডে ওপৰত 3 বাৰ এডাল দেখিছে, তাত যোৱাৰ পিছত এপ্লিকেশ্যনখনৰ পাৰ্চনেল ডিটেইলছ থাকিব, কোৰ্চ চিলেকশ্যন, এডুকেশ্যন, পে'মেণ্ট আৰু একনলেজমেণ্টখন ডাউনলোড কৰিব পাৰিব। এতিয়া প্ৰথমতে আপোনালোকক পাৰ্চনেল ডিটেইলছতনো কি পুট কৰিব লাগিব সেইটো দেখুৱাই দিওঁ। এতিয়া পাৰ্চনেল ডিটেইলছলৈ যাওঁ। পাৰ্চনেল ডিটেইলছত যোৱাৰ পিছত আপোনালোকে ইনষ্ট্ৰাকশ্যন দেখিব। ইনষ্ট্ৰাকশ্যনৰ পিছত পাৰ্চনেল ইনফোত যাব লাগিব। পাৰ্চনেল ইনফোত যোৱাৰ পিছত আপোনালোকৰ গোটেইখিনি কি ভৰাব লাগে তাত শ্ব' কৰিব। ইয়াতে আপোনালোকে দেখিলে মই ইয়াত দেখুৱাইছোঁ এডুকেশ্যনৰ কি ছাবমিট কৰিব লাগিব, গোটেইখিনি দেখুৱাইছোঁ। এতিয়া পাৰ্চনেল ইনফোত গ'লোঁ। আপোনালোকৰ নাম, ডেট অফ বাৰ্থ, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম এইবিলাক ধুনীয়াকৈ পুট কৰি গ'ল, ভৰাই গ'ল। বাকীখিনি জেণ্ডাৰ এইখিনি চিলেক্ট কৰিলে, ডমিচিয়েল ষ্টেট চিলেক্ট কৰিলে আছাম, আধাৰ নাম্বাৰটো দিলে, ৰিলিজন দিলে, ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্ক যাৰ যি আছে তেনেকৈ দিলে। আৰ ইউ এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম? য়েছ। PRC মেণ্ডেটৰী। এড্ৰেছটো দিলে, লেণ্ডলাইন আপোনাৰ ভিলেজ দিলে, নতুবা টাউন হ'লে আপোনাৰ ঠাইডোখৰৰ নামটো দিলে, তাৰপিছত আপোনাৰ তলত চিটি দিলে, টাউন, ডিষ্ট্ৰিক্ট দিলে, ষ্টেট দিলে, পিনক'ড দিলে। এই গোটেইখিনি ছাবমিট কৰাৰ পিছত আপোনালোকে ছেভ এণ্ড কণ্টিনিউ কৰিব লাগিব। ছেভ এণ্ড কণ্টিনিউ কৰাৰ পিছত আপোনালোকৰ কাম থাকিব ফটো আৰু ছিগনেচাৰ চহী আপলোড কৰা। আপোনালোকে ধৰি দিছে ফটোটো 30 KB ভিতৰত হ'ব লাগিব, মেক্সিমাম 30 KBতকৈ ডাঙৰ হ'ব নোৱাৰে। হাইটটো দিছে 250 পিক্সেলৰ পৰা 320 পিক্সেলৰ ভিতৰত হ'ব লাগিব হাইটটো, আৰু ৱেটটো দীঘল আৰু বহলটো তাত দি দিছে ধুনীয়াকৈ। আৰু ছিগনেচাৰটো তেনেকুৱাকৈ আপোনালোকক ধৰি দিছে। আপোনালোকৰ ছিগনেচাৰটো এনেকৈ নিজে এপ্লিকেশ্যনখন ধুনীয়াকৈ ফিল আপ কৰিব। তাৰপিছত ছেভ এণ্ড প্ৰচিড কৰিব লাগিব। তাৰপিছত কোৰ্চ চিলেকশ্যন কৰিব লাগিব। ইয়াতে কোৰ্চটো আহি গৈছে, GNM নাৰ্ছিংটো কোৰ্চটো চিলেক্ট কৰিলে, ছেভ এণ্ড কণ্টিনিউ কৰিলে। এক্সাম চেণ্টাৰটো চিলেক্ট কৰিলে আপোনালোকে নলবাৰী, য'ত সুবিধা হয়, নলবাৰী সুবিধা হয়, বৰপেটা সুবিধা হয়, গুৱাহাটী সুবিধা হয়, ডিব্ৰুগড় সুবিধা হয়, ডিফু, কোকৰাঝাৰ, ধুবুৰী, যিখিনি আপোনাৰ যোনটো চেণ্টাৰত সুবিধা হয় আপোনালোকে এক্সাম চেণ্টাৰ চিলেক্ট কৰিলে। এক্সাম চেণ্টাৰ চিলেক্ট কৰাৰ পিছত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো এড কৰিব লাগিব। ইয়াতে আপোনালোকৰ HSLCত ষ্ট্ৰীম কি, মাৰ্ক কিমান পাইছে গোটেইখিনি। HS-ত 10+2 অৰ্থাৎ হাই ছেকেণ্ডেৰীত কি পালে গোটেইখিনি মাৰ্কখিনি ইয়াতে ভৰাব লাগিব। তাৰপিছত ছেভ এণ্ড কণ্টিনিউ কৰিব লাগিব। ছেভ এণ্ড কণ্টিনিউ কৰাৰ পিছত আপোনালোকৰ পে'মেণ্ট অপশ্যন আহিব। এইখিনি হৈ যোৱাৰ পিছত আপোনালোকৰ পে'মেণ্ট অপশ্যন আহিব। পে'মেণ্ট অপশ্যনত গৈ আপোনালোকে পে'মেণ্টটো কৰিব লাগিব। পে'মেণ্টটো কৰাৰ পিছত আপোনালোকৰ গোটেই